চিলাপথাৰত আকৌ দিন দুপৰতে চুৰিকাণ্ড সংঘটিত হ'ল। চিলাপথাৰ নগৰৰ মাজমজিয়াৰ পৰা চুৰে তলা ভাঙি দুটা ঘৰৰ পৰা লুটি নিলে 10 লক্ষাধিক টকাৰ সম্পত্তি আৰু নগদ ধন। চুৰৰ উৎপাতত নিদ্ৰাহৰণ হৈছে চিলাপথাৰ আৰু চিচিবৰ গাঁৱৰ ৰাইজৰ। চিচিবৰ গাঁও চাৰিআলিৰ দোকানসমূহত সঘনাই সংঘটিত হৈছে চুৰিকাণ্ড। মঙলবাৰে দুপৰীয়া চিলাপথাৰ নগৰৰ মাজমজিয়াৰ 10 নং ৱাৰ্ড লাচিত নগৰৰ দুটা পৰিয়ালৰ বাসগৃহৰ তলা ভাঙি চুৰে 10 লক্ষাধিক টকাৰ সম্পত্তি আৰু নগদ ধন লুটি নিয়াৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনাটো ঘটে চিলাপথাৰ নগৰৰ লাচিত নগৰৰ আনন্দৰাম বৰুৱা বাসগৃহ। মঙলবাৰে দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগ লৈ আনন্দৰাম বৰুৱা আৰু কাষতে থকা তেওঁৰ জীজুৱাইৰ ঘৰত তলা ভাঙি চুৰে লুটপাট চলায় আৰু নগদ 3 লক্ষাধিক টকাৰ লগতে প্ৰায় 8 লাখ টকাৰ সোণৰ গহনা চুৰি কৰি নিয়ে। মঙলবাৰে দুপৰীয়া প্ৰায় 12:30ৰ পৰা 1 বজাৰ ভিতৰত সংঘটিত হয় ঘটনাটো। বুধবাৰে সন্ধিয়া সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে ঘটনা সন্দৰ্ভত চিলাপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই চিলাপথাৰ আৰক্ষীয়ে। ইতিমধ্যে দিন দুপৰতে সংঘটিত হোৱা চুৰিকাণ্ডই চিলাপথাৰ নগৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শীঘ্ৰে অপৰাধীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে আনন্দ বৰুৱাৰ পৰিয়ালে। ঘটনাটো বৰ দুৰ্ভাগ্যজনক বুলিও কৈছোঁ। আমি দিন দুপৰতে এনেকুৱা এটা নিৰাপত্তাহীনতাত যে ভুগি আছোঁ তাৰ এটা জ্বলন্ত প্ৰমাণ যোৱাকালিৰ ঘটনাটো। মই গোটেই পৰিয়ালৰ সৈতে ধেমাজিলৈ কিবা এটা কামত যাবলগীয়া হৈছিল। দেউতা ঘৰত আছিল। দেউতাৰ কিবা এটা তেওঁলোকৰ কিবা জ্যেষ্ঠ নাগৰিকৰ কিবা এখন সভা আছিল, তালৈ গৈছিল। যোৱাৰ ঠিক আমি অনুমানিক প্ৰায় 20 মিনিটমানৰ পাছতে আমি আহি পাইছিলোঁহি ঘৰ। আৰু দেউতাক ফোন কৰাত দেউতাও আহিলে। আহি পাই গেটৰ তলা আছিলে। দেউতাই তলা চলা খুলি আমি ভিতৰত যেতিয়া সোমালোঁ তেতিয়া দেখিছোঁ যে চোৰে আপোনাৰ গ্ৰিলৰ তলা, দৰ্জাৰ তলা, গডৰেজ ভাঙি সমস্ত সোণৰ বস্তু, নগদ টকা, মোবাইল ফোন এইবিলাক লৈ গৈছে। দুটা ঘৰ সম্পূৰ্ণ একদম উদং কৰি দিছে। তেওঁলোকে লণ্ডভণ্ড কৰি থৈ গৈছে। মা আৰু ভণ্টিৰ সোণৰ যিমান গহনা পাতি আছিল সমস্ত চব লৈ গৈছে। গোটেইখিনি মিলাই অনুমানিক আপোনাৰ 7-8 লাখমান টকা হ'ব বুলি অনুমান এটা কৰিছোঁ। আৰু মা দেউতাৰ বিশেষকৈ ভণ্টিৰ এখন দোকান আছে, কাপোৰৰ দোকান। সেই কাপোৰৰ দোকানখনৰ বিক্ৰীৰ টকাখিনি আছিলে, তাতে প্ৰায় 3 লাখমান টকাৰ ওপৰত আছিলে। সেইখিনি টকা লৈ গৈছে। আৰক্ষীক জনাইছিলোঁ আমি, তেখেতলোক আহিলে লগে লগে। অহাৰ পাছত কিন্তু এতিয়ালৈকে আপোনাৰ কোনো দুষ্কৃতিকাৰীক তেখেতলোকে মানে কৰায়ত্ব কৰিবলৈ কৰা বুলি এতিয়ালৈকে আমি অৱগত হোৱা নাই। পুলিচ প্ৰশাসনক আহ্বান জনাইছোঁ। এতিয়া দিন দুপৰতে যোৱাকালি এতিয়া যেনেকৈ আপোনাৰ দিনৰ 12:30-1 বজাতে দিন দুপৰতে যদি এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ থাকে, এইবিলাকৰ যদি পুনৰাবৃত্তি ঘটি থাকে, এই সাধাৰণ নাগৰিকৰ আপোনাৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়াসকলক, আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ তেওঁলোকে নিৰাপত্তাৰ দিশটো অকণমান গুৰুত্ব দিয়ক। সাধাৰণ নাগৰিকৰ নিৰাপত্তাখিনি আহ্বান জনাইছোঁ। তেওঁলোকে আমাৰ এই ঘটনাটো এনেকুৱা ধৰণৰ ঘটনা যাতে চিলাপথাৰত আকৌ পুনৰাবৃত্তি নঘটক। আমাৰ ঘটনাটোৱে যাতে শেষ ঘটনা হওক চিলাপথাৰত, সেইটোৱে বিচাৰিছোঁ। আৰু আৰক্ষী প্ৰশাসনকো সেইটোৱে অনুৰোধ জনাইছোঁ, তেওঁলোকে ক্ষিপ্ৰতাৰে যাতে দোষীক কৰায়ত্ব কৰি তেওঁলোকে দৃষ্টান্তমূলক এটা আৰক্ষী প্ৰশাসনৰ জনমানসত যিটো স্থিতি আছে সেইটো তেওঁলোকে সবল কৰিব বুলি আশা কৰিছোঁ। 12-12:30 সময়তে হ'ব। এই মোৰ ওচৰতে জ্যেষ্ঠ নাগৰিকৰ মিটিংখন আছিলে পৌৰসভাৰ প্ৰেক্ষাগৃহত। মই কণ্টেক্টৰ কাৰণে তলাটো মাৰি ওলাই গৈছোঁ। গৈ আধা ঘণ্টামান বহাৰ পিছতে মোৰ জোঁৱাই চাবিটো বিচাৰি ফোন কৰিলে, আহি পাইছোঁ, চব ঠিক আছে। তিনিফালে মানুহ ওলোৱা সোমোৱাৰতো ব্যৱস্থা নাই, হল আছে। দুটা ৰুমৰ তলা ভাঙি, গডৰেজ ভাঙি বাছি সোণৰ মাল আৰু নগদ টকা লৈ গৈছে। মালৰ আচল হিচাপটোতো মই নাপাওঁ, বিভাগে এনে কেছ টকা 3 লাখমান আছে নেকি, তেনেকুৱা দোকানৰ সঞ্চিত টকা মাল আনিবলৈ গোটাই থোৱা। আৰু হেৰি সোণৰ মাল তাতকৈ বেছি হ'ব, ধৰি লওক 7-8 লাখ এনেকুৱা টকা সোণৰ মাল হ'ব। 10 লাখ 11 লাখৰ প্ৰপাৰ্টি গৈছে বুলি আমি অনুমান কৰিছোঁ বাৰু। সেইবোৰ বস্তু আগতে কিনা ইমান ভেলু নাজানো যে। আৰক্ষীক জনোৱা হৈছে, এতিয়া কি ব্যৱস্থা কৰে অলপ পিছতে আমাৰ আৰক্ষী বিষয়া অহা কথাটো আছে। কিন্তু এতিয়া মোৰ মিছেছে ফোন কৰিছে, তেখেত থানা আহি পোৱাহি নাই। তথাপি আহিব বুলি আমি আশা কৰিছোঁ। আমি এটা
সুবিচাৰ এটা পাম বুলি আমি আশা কৰিছোঁ। সন্দেহ কৰিবলৈ আমাৰ যথেষ্ট হেৰি আছে, গ্ৰাউণ্ড আছে, যিহেতু আমাৰ এই চহৰটোত তিনিফালৰ পৰা সোমাবলৈ লুৰ গেট বাহিৰৰ ফালৰ পৰা তলামৰা আছে, পিছফালৰ লেট্ৰিনৰ টেংকিৰ পিছফালৰ পৰা সোমাবলৈ ৱালখন চাপৰ, সেইফালেই মানুহ সোমোৱাৰ খোজ আছে আৰু তেওঁলোকে ওলোৱা সোমোৱাওঁতে তেওঁলোকৰ চোৰৰ এটা চাৰ্ট তাত পৰি থাকি গৈছে, এইটো এটা প্ৰমাণ। গতিকে আমি সেইফালে ওলোৱা সোমোৱা কৰিছে বুলি আমি ধৰি লৈছোঁ। এতিয়া আহ্বান জনাওঁ, এতিয়া থানাৰ ফালৰ পৰা ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।